সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ জন্মস্থান আহতগুৰিত কেন্দ্ৰীয় সাহিত্য দিৱস উদযাপনৰ বাবে ব্যাপক প্ৰস্তুতি। মৰিগাঁও জিলাৰ অন্তৰ্গত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ জন্মস্থান আহতগুৰিত কেন্দ্ৰীয় সাহিত্য দিৱস উদযাপন। উল্লেখ্য যে অসমীয়া ভাষা সাহিত্যৰ কাণ্ডাৰী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ মৃত্যু দিৱসটো ২৬ মাৰ্চ তাৰিখত প্ৰতি বছৰে কেন্দ্ৰীয় সাহিত্য দিৱস হিচাপে পালন কৰি আহিছে অসম সাহিত্য সভাই। এইবাৰো ব্যতিক্ৰম নহয়। প্ৰতি বছৰে উদযাপন কৰি থকাৰ দৰে এইবাৰো মৰিগাঁও জিলা সাহিত্য সভাৰ আতিথ্যত আৰু আহতগুৰি শতদল শাখা সাহিত্য সভাৰ সহযোগত কেন্দ্ৰীয় সাহিত্য দিৱস উদযাপন কৰিবলৈ এতিয়া অঞ্চলটোত উলহ মালহৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে। এইবাৰ সাহিত্যৰথীগৰাকীৰ ৮৭ সংখ্যক মৃত্যুতিথি উলহ মালহেৰে দিনজোৰা কাৰ্যসূচীৰে উপজা ভূমি আহতগুৰি কপিলী পাৰত আৰু আহতগুৰি চাৰিআলি শ্ৰীমন্ত শংকৰ গুৰু কীৰ্তনঘৰ আৰু নাটঘৰত ২৬ মাৰ্চ বুধবাৰে উদযাপন কৰিবৰ বাবে ব্যাপক প্ৰস্তুতি চলি থকা পৰিলক্ষিত হয়। অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক প্ৰমোদ দাস আৰু আহতগুৰি শতদল শাখা উপসভাপতি শিৱ হাজৰিকাই সংবাদ মাধ্যমৰ আগত কি ক'লে শুনক। মৰিগাঁৱৰ পৰা বহুনাথৰ ৰিপৰ্ট, ৰিপৰ্টাৰ লাইভ অসম। কালিলৈ অসম সাহিত্য সভাই সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ ৮৭ সংখ্যক মৃত্যু তিথিটো সাহিত্য দিৱস হিচাপে উদযাপন কৰিব কেন্দ্ৰীয়ভাৱে। তাৰ বাবে আমি আহতগুৰি আঞ্চলিক শতদল শাখা সাহিত্য সভাই মৰিগাঁও জিলা সাহিত্য সভাৰ উদ্যোগত ইয়াত প্ৰস্তুতি পূৰ্ণগতিত চলি আছে। অহাকালিলৈ পুৱা ৮:৪৫ বজাত আমাৰ পতাকা উত্তোলন কৰিব মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি মাননীয় ডক্টৰ হৰমোহন কলিতাদেৱে, আৰু তাৰ পিছতেই বন্তি প্ৰজ্বলন, প্ৰতিমূৰ্তিত মাল্যাৰ্পণ আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰিব ক্ৰমে প্ৰাক্তন সভাপতি বিষ্ণুৰাম ডেকা, সত্যহাস দাস আৰু বৰ্তমানৰ সভাপতি অঞ্জলি দাসে। আমি অহাকালি এই কাৰ্যসূচীকেইটা ইয়াতে কৰাৰ পিছতে আমি শ্ৰী শ্ৰী শংকৰগুৰু কীৰ্তনঘৰ আৰু নাটঘৰৰ আচাৰ্য ফণীদাস আটাৰ মঞ্চত এখনি ৰাজহুৱা সভাৰ আয়োজন কৰিছোঁ। সেই সভাখনত অসম সাহিত্য সভাৰ সন্মানীয় সভাপতি মাননীয় ডক্টৰ বসন্ত গোস্বামী দেৱৰ লগতে উপসভাপতি, প্ৰধান সম্পাদক আৰু বৰেণ্য ব্যক্তিসকল উপস্থিত থাকিব। আমি আশা ৰাখিছোঁ সেই সভাখন সফল হ'ব, আৰু এই সুযোগতে আমি মৰিগাঁও জিলা তথা অসমৰ প্ৰত্যেকজন সাহিত্যানুৰাগী তথা লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতি শ্ৰদ্ধাশীল ব্যক্তিক অহাকালিলৈ তেখেতৰ স্মৃতিত ইয়ালৈ আহিব পৰাসকলক আহিবলৈ অনুৰোধ জনাইছোঁ, আৰু যিসকলে আহিব নোৱাৰে তেখেতসকলক আমি য'তে থাকে ত'তেই তেখেতৰ স্মৃতিত এটি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাবলৈ অনুৰোধ জনাইছোঁ। আমাৰ আহতগুৰি অঞ্চলৰ যিমানবিলাক আমাৰ গাঁও আছে, গাঁওবিলাকত আমি এই দিনটোৰ কাৰ্যসূচী সাফল্যমণ্ডিত কৰিবৰ কাৰণে আমাৰ আহতগুৰি শতদল শাখা সাহিত্য সভাৰ তৰফৰ পৰা আমি আমন্ত্ৰণ জনোৱা হৈছে, আৰু আশা ৰাখিছোঁ সভাখন আমাৰ নিশ্চয় ফলৱতী হ'ব পাৰিম। কমেও ৫০০ৰো অধিক আমাৰ জনগণ ইয়াত উপস্থিত থকাৰ এটা আমি মানস কৰিছোঁ। গতিকে আমি আশা কৰিছোঁ যাতে যিসকলে এই দিনটোৰ যি কাৰ্যসূচী বা বাতৰিত শুনিবলৈ পাইছে, সাহিত্য অনুৰাগী ৰাইজে সকলোকে আমি আহতগুৰি শতদল শাখা সাহিত্য সভাৰ তৰফৰ পৰা আমি আমন্ত্ৰণ জনাইছোঁ, আৰু লগতে আমাৰ যিসকল জনগণৰ ৰাইজ ইয়াত আমাৰ উপস্থিত হ'ব তেখেত সকলোৰো জলযোগৰ ৰিপৰ্টাৰ লাইভ অসম।